লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষকগৰাকীলৈ কেৰেপ নকৰে নেকি বঙালমৰা নাওবৈচাৰ নকল সোণৰ বেপাৰীসকলে। IPS আনন্দ মিশ্ৰৰ বিদায়ৰ পাছত আন এগৰাকী মহিলা IPS বিষয়া অৰ্পণা নটৰাজন আহিল লখিমপুৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে। কিন্তু নকল সোণৰ বেপাৰীসকল আনন্দ মিশ্ৰৰ 7মহীয়া কাৰ্যকালত আত্মগোপন কৰিছিল যদিও তেওঁৰ বিদায়ৰ লগে লগে যেন ভুমুকি মাৰিবলৈ আৰম্ভ কৰিলে। আনন্দ মিশ্ৰৰ বিদায়ৰ পাছতে লখিমপুৰ জিলাৰ দুটা স্থানত নকল সোণ বিক্ৰী কৰা ঘটনা পোহৰলৈ আহিছে। বহিৰাজ্যৰ ডিফেন্সৰ মানুহেও আহি সোণৰ লোভত পৰি লাখ লাখ টকা হেৰুৱাই সৰ্বশ্ৰান্ত হোৱাৰ খবৰে চিন্তিত কৰি তুলিছে লখিমপুৰবাসীক। লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে নতুনকৈ যোগদান কৰা IPS অৰ্পণা নটৰাজনলৈ এইসকল ধুৰন্ধৰ নকল সোণৰ বেপাৰীয়ে যেন তিলমানো কেৰেপ কৰা নাই। নহলেনো আনন্দ মিশ্ৰৰ বিদায়ৰ পাছতে আত্মগোপন কৰি থকাৰ পৰা ওলাই আহি এই বেপাৰত আকৌ ধৰেনে? IPS অৰ্পণা নটৰাজনে এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব। তেতিয়াহে হয়তো আনন্দ মিশ্ৰৰ কাৰ্যকালৰ দৰে নকল সোণ আৰু নকল টকাৰ বেপাৰীসকলে এই ব্যৱসায় একেবাৰে বাদ দিব। নিউজ ডেস্ক ৰিপৰ্ট, ফ্ৰেছ বাৰ্তা। ক'ত বিক্ৰী কৰে এইবিলাক? কোনে বনাব দিছিলে আপোনাক? কোনে বনাব দিছিলে? এয়া হৈছে নকল সোণ প্ৰস্তুতকাৰী আৰু নকল সোণৰ সৰবৰাহকাৰী। আৰু মই আন এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে তেওঁলোকক মেডিকেলৰ বাবে লৈ যোৱা নাই। আমি ৰিচেণ্টলি এটা কমপ্লেইন পাইছিলোঁ। এগৰাকী ইণ্ডিয়ান আৰ্মিত কৰ্মৰত বিষয়া মুকেশ কুমাৰ, তেখেতৰ ঘৰ মধ্যপ্ৰদেশত। তেখেতক কিছু লোকে ইয়াৰ পৰা ফোন কৰিছিলে। ফোন কৰি তেখেতক মানে গ'ল্ডৰ কিছুমান অৰ্নামেণ্টছ দিম বুলি তেওঁলোকক প্ৰমিছ কৰিছিলে। তো সেই হিচাপত সেই ব্যক্তিজন ইয়ালৈ আহিছিলে। অহাৰ পিছত যেতিয়া ইয়াত আহি পালে, পোৱাৰ পিছত তেওঁক যেতিয়া সেই গ'ল্ডৰ মেটেৰিয়েলটো তেওঁক প্ৰডিউচ কৰিলে, তেখেতে গম পালে যে এইটো ফেক গ'ল্ড। আৰু লগে লগে 3জন ব্যক্তিয়ে তেওঁক আগুৰি ধৰি তেওঁৰ মোবাইল ফোনটো তেওঁৰ পৰা কাঢ়ি লৈ যায় আৰু তেওঁৰ হাতত থকা যি 4 লাখ টকা আছে, 4 লাখ টকা কাঢ়ি লৈ যায়। সেই ইনফৰ্মেশ্যনৰ বেচিছতে আমি কিছুমান এনালাইচিছ কৰা যায়। চ'ৰ্চ ইনফৰ্মেশ্যন আমি লগাই আমি কালি ৰাতি আমাৰ OC সদৰ PS আৰু আমাৰ IC নাওবৈচা তেওঁলোকৰ নেতৃত্বত এটা অভিযান চলোৱা হয়। অভিযান চলোৱাত আমি 2জন ব্যক্তিক, ইয়াৰ লগত জড়িত ব্যক্তিক আমি কৰায়ত্ব কৰোঁ।